টাইটানিক এখন এনে জাহাজ যাৰ বিষয়ে প্ৰায় সকলোৱে জানে যে ই কিয় কেনেকৈ আৰু কেতিয়া ডুবিছিল। এই অদ্ভুত জাহাজখনৰ মৰ্মান্তিক কাহিনী যেতিয়া ডাঙৰ পৰ্দাত দেখুওৱা হৈছিল তেতিয়া সকলো মানুহ অবাক আৰু আৱেগিক হৈ পৰিছিল। এখন বিশালকায় জাহাজ যি সাগৰৰ ঢৌ ফালি নিজৰ গন্তব্যৰ দিশে আগুৱাই গৈ আছিল হঠাৎ বৰফৰ এটা শিলাখণ্ডত খুন্দা মাৰি বিধ্বস্ত হৈ পৰে। কেতিয়াও ডুব নোযোৱা অৰ্থাৎ আনচিংকেবল বুলি কোৱা টাইটানিক জাহাজ দুটুকুৰা হৈ সাগৰৰ বুকুত 1000 ফুট গভীৰতাত চিৰদিনৰ বাবে ডুব যায় আৰু লগতে সহস্ৰাধিক লোকক নিজৰ লগতে লৈ ডুবে। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে এই জাহাজখন আজিও কিয় সাগৰৰ বুকুত সোমাই আছে? 1985 চনতে ইয়াৰ সন্ধান ওলোৱা সত্ত্বেও এই জাহাজখন ইমান বছৰ সাগৰৰ বুকুতে কিয় পৰি ৰৈছে? আমাৰ হাতত আজি ইমান আধুনিক প্ৰযুক্তি থকা সত্ত্বেও প্ৰায় 40 বছৰ পাছতো এই জাহাজখন উদ্ধাৰ কৰিব পৰা কিয় হোৱা নাই? এইটো কোৱাও ভুল হ'ব যে এই প্ৰকাণ্ড জাহাজখন উদ্ধাৰ কৰাৰ কেতিয়াও চেষ্টাই চলোৱা হোৱা নাছিল। বৰঞ্চ যিমান প্ৰচেষ্টা টাইটানিকক বিচৰা আৰু উদ্ধাৰত কৰা হৈছিল সিমান প্ৰচেষ্টা হয়তো আজিলৈ কাৰো বাবে কৰাই হোৱা নাছিল। ইয়াৰ গুৰুত্ব যিমান আমি বুজি পাওঁ তাতকৈ বহুত বেছি বুজি পাইছিল সেই বিশেষজ্ঞসকলে আৰু সেই মেৰাইন ইঞ্জিনিয়াৰসকলে যিয়ে নিজৰ গোটেই জীৱনটোৱেই টাইটানিক উদ্ধাৰ কৰাত লগাই দিছিল। এয়া তাৰ গুৰুত্বই আছিল যাৰ বাবে টাইটানিক ডুব যোৱাৰ পাছতো 73 বছৰলৈ ইয়াক বিচাৰি থকা হয় আৰু পৰৱৰ্তী 30 বছৰ কেৱল ইয়াক পুনৰুদ্ধাৰ কৰোঁতেই পাৰ হৈ যায়। ইয়াক বিচাৰি উলিওৱা নামী দামী বিশেষজ্ঞসকলে নিজা নিজা প্ৰয়াস কৰে কিন্তু কোনেও ইয়াক বাহিৰ উলিয়াই অনাত সফল হ'ব নোৱাৰিলে। আজি এই জাহাজখনত উদ্ধাৰ হোৱা বহুতো মূল্যৱান সামগ্ৰীয়ে আমেৰিকাৰ নেশ্যনেল মিউজিয়ামৰ শোভা বঢ়াই আছে কিন্তু আকৰ্ষণৰ কেন্দ্ৰ টাইটানিক আজিও পানীৰ তলতেই সোমাই আছে। ইয়াক বাহিৰ উলিয়াবলৈ পোনপ্ৰথমে ছাবমেৰিন আৰু চুম্বক ব্যৱহাৰ কৰাৰ কথা আছিল কিন্তু ইয়াৰ ওজন আৰু সমুদ্ৰৰ গভীৰতাৰ পৰা ইয়াক ওপৰলৈ টানি আনোতে পানীৰ যি চাপ সৃষ্টি হ'ব সেই চাপে ইয়াৰ 40,000 টন ওজনক কেইবাগুণো বৃদ্ধি কৰিলে হয়। তেনে ক্ষেত্ৰত মোটাতকৈও মোটা কেবুল আৰু অত্যাধুনিক ছাবমেৰিনে এই চাপ সহিব পৰাটো কোনোপধ্যেই সম্ভৱ নাছিল। এটা অনুমানৰ ভিত্তিত ক'ব পাৰি যে এই জাহাজখন সমুদ্ৰ পৃষ্ঠৰ পৰা প্ৰায় 4 কিলোমিটাৰ গভীৰতাত ডুব গৈ আছে য'ৰ পৰা কেৱল 1 স্কুৱেৰ চেণ্টিমিটাৰৰ এটা অবজেক্ট টানি উলিয়াওঁতে প্ৰায় 2 কিলোমিটাৰৰ সমান শক্তি প্ৰয়োগ কৰিবলগীয়া হয় যি সেই সময় অনুযায়ীটো সম্ভৱ নাছিলেই আজিৰ যুগতো এনে কৰিব পৰাটো ইমান সহজ কথা নহয়। এই কাৰণ যাৰ বাবে 21 শতিকাটো কেৱল ইয়াক বাহিৰ উলিওৱাৰ কথা ভাবোঁতেই পাৰ হৈ যায়। এতিয়া আৰু ধৈৰ্যৰ বান এনেদৰে ভাঙিবলৈ লৈছিল যে বিশেষজ্ঞসকলে এনে পৰামৰ্শবোৰতো বিচাৰ কৰিবলৈ লয় যি বাস্তৱিকতে পাছততো ফেইল হ'বই কিন্তু সেইবোৰ শুনিলেই যিকোনো মানুহৰ হাঁহি উঠি যাব। কিছু বিশেষজ্ঞই ভাবিছিল যে তেওঁলোকে টাইটানিকক হিলিয়াম গেছ পৰিপূৰ্ণ বেলুনেৰে টানি উলিয়াই আনিব যিয়ে এটা হট এয়াৰ বেলুনৰ দৰে কাম কৰিব। হাজাৰৰ সংখ্যাত যদি এনে বেলুন জাহাজত বান্ধি দিয়া হয় তেনেহলে ইয়াৰ সহায়ত অতি সহজে জাহাজখন পানীৰ ওপৰলৈ তুলি আনিব পৰা যাব কিন্তু কোনেও এই উত্তৰ দিব নোৱাৰিলে যে এই বেলুনবোৰে কেনেকৈ পানীৰ তলৰ চাপ বহন কৰিব। এনেধৰণৰে আন এটি হাস্যকৰ পৰামৰ্শ আছিল যে আমি জাহাজখন পিংপং বলৰ সহায়ত উলিয়াই আনিব পাৰিম কিন্তু প্ৰশ্নটো আকৌ তাতেই আহি ৰৈ যায় যে এই বলবোৰে জানো পানীৰ তলৰ চাপ বহন কৰিব পাৰিব? যাৰ চিধা আৰু সঠিক উত্তৰ আছিল নোৱাৰে। এনেকুৱাই আৰু এটা প্লেন নৌসেনাৰ এজন জোৱানেও প্ৰস্তুত কৰে। এনে এটা ৰণনীতি যি কিছু পৰ্যায়লৈ কাৰ্যকাৰী আছিল যদিও বাস্তৱিকতে কিন্তু অসম্ভৱ। তেওঁ ঘনত্বৰ সংজ্ঞাৰ প্ৰতি লক্ষ্য ৰাখি পৰামৰ্শ দিয়ে যে আমি যদি সম্পূৰ্ণ জাহাজখন বৰফেৰে ঢাকি পেলাওঁ ই পানীৰ উপৰিভাগত উপঙি উঠিব কাৰণ পানীৰ তুলনাত বৰফৰ ঘনত্ব কম। কিন্তু এইখিনিতে প্ৰশ্ন উঠে যে ইমান ডাঙৰ জাহাজ এখন বৰফেৰে কেনেকৈ থাকিব? এই ক্ষেত্ৰত এজন আমেৰিকান বিজ্ঞানীয়ে পৰামৰ্শ দিয়ে যে আমি যদি জাহাজখনৰ আশে-পাশে থকা পানীখিনিকে বৰফলৈ ৰূপান্তৰিত কৰিব পাৰোঁ তেনেহলে টাইটানিকক পানীৰ ওপৰলৈ অনা সম্ভৱ হ'ব পাৰে আৰু এই ক্ষেত্ৰত আমি লিকুইড নাইট্ৰজেনৰ সহায় ল'ব পাৰোঁ। কিন্তু ব্ৰিটেইনৰ এটা বিখ্যাত প্ৰতিষ্ঠানে যেতিয়া ইয়াৰ হিচাপ নিকাচ কৰে তেতিয়া গম পোৱা গ'ল যে এই কামটো কাৰ্যকৰী কৰোঁতে প্ৰায় 5 লাখ টন লিকুইড নাইট্ৰজেন ব্যৱহৃত হ'ব। এই পৰিমাণ ইমানেই বেছি আছিল যে প্ৰথম কথা ইয়াক যোগাৰ কৰাটোৱেই এটা প্ৰত্যাহ্বানপূৰ্ণ কাম আৰু দ্বিতীয়তে কিবাকৈ যদি ইয়াক যোগাৰ কৰা হয়ও তেনেহলে এই পৰিমাণৰ নাইট্ৰজেন 4 কিলোমিটাৰ সাগৰৰ গভীৰতালৈ লৈ যোৱাটো নিজৰ মাজতেই এক অসম্ভৱ কাম। এইদৰেই এটাৰ পাছত আন এটা টাইটানিকক উদ্ধাৰ কৰাৰ পৰিকল্পনাত বিৰাম লাগিবলৈ ধৰে। পৰামৰ্শ আহি থাকিল কিন্তু প্ৰেক্টিকেলিটিৰ অভাৱত সকলো ৰিজেক্ট কৰি থকা হয়। কিন্তু ইমান অসফলতাৰ পাছতো প্ৰচেষ্টা ৰৈ নগ'ল। বৰঞ্চ এতিয়া আমেৰিকাই নহয় বিশ্বৰ অন্য দেশবোৰেও টাইটানিকক উদ্ধাৰ কৰাত উঠি পৰি লাগি যায়।
সোভিয়েট সংঘৰ বিখ্যাত জাহাজ কোম্পানী এটাই টাইটানিকক বাহিৰ উলিয়াই আনিবলৈ যিটো পৰিকল্পনা হাতত লয় এটা গৱেষণা অনুসৰি সেইটো আটাইতকৈ সঠিক আৰু কাৰ্যকৰী প্ৰমাণিত হয় কিন্তু সেই পৰিকল্পনা ইমানেই ব্যয়বহুল আৰু দীঘলীয়া আছিল যে পাছত সেই পৰিকল্পনা ধোঁৱাচাঙত পেলাই থোৱা হয় কাৰণ যিমান ধন আৰু সময় টাইটানিকক উলিয়াওঁতে অপচয় হল হয় সেই ধন ঘূৰাই পাওঁতে কেইবা বছৰো লাগি যাব তেনে ক্ষেত্ৰত যিকোনো বুদ্ধিয়ক মানুহে এনে কামত ধন খৰচ কৰিবলৈ কেতিয়াও সাহ নকৰে আৰু অৱশেষত সেয়াই হল বন্ধুসকল এনে বিফল প্ৰচেষ্টাই একমাত্ৰ কাৰণ যাৰ বাবে 40 বছৰ পাছতো টাইটানিক আজিও সমুদ্ৰৰ বুকুতেই সোমাই আছে ইয়াক উলিয়াব পৰা নগল হয়তো ইয়াক আৰু কেতিয়াও উলিয়াব পৰা নাযাবও আৰু হয়তো কিছু বছৰ পাছত এই জাহাজখন সমুদ্ৰৰ বুকুৰ পৰাও নোহোৱা হৈ যাব কাৰণ 100 বছৰ ধৰি পানীৰ তলত সোমাই থকা এই জাহাজখনে এতিয়া নিজৰ শেষ ক্ষণত আহি উপস্থিত হৈছে কাৰণ মামৰে গ্ৰাস কৰি পেলোৱা এই জাহাজখন পৰৱৰ্তী কিছু বছৰতে শেষ হৈ যাব আনহাতে ইউনেস্কোই আকৌ ইয়াক আণ্ডাৰ ৱাটাৰ হেৰিটেজৰ খিতাপ প্ৰদান কৰি সংৰক্ষিত কৰি থৈছে যি কফিনত শেষ গজালটো মাৰাৰ দৰে প্ৰমাণ কৰিছে যে এতিয়া আৰু টাইটানিক কোনোদিনে সাগৰৰ পৰা বাহিৰ ওলাই আহিব নোৱাৰিব তেনেহলে বন্ধুসকল আজিলৈ ইমানেই টাইটানিকৰ বিষয়ে এই ভিডিঅটো চাই আপোনালোকে কেনে পালে আমাক কমেন্ট কৰি নিশ্চয় জনাব ভিডিঅটো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰাৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম মোৰ আন এটা নতুন ভিডিঅত আজিলৈ আহিছো ধন্যবাদ